নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক এ জ্ঞানশালা ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিব লগা ইম্পৰ্টেণ্ট এমচিকিউ। বন্ধু বান্ধৱীসকল, এক্সামলৈ আৰু বেছি দিন নাই, সেই গতিকে গুৰুত্ব দি ভিডিঅ'টো চাব আৰু স্কিপ নকৰাকৈ শেষলৈ আশা ৰাখিলোঁ। এতিয়া বলক যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, ৰামধন লাহৰী are types of which musical instrument? ৰামধন আৰু লাহৰী কোনটো বাদ্যযন্ত্ৰৰ প্ৰকাৰ? চাৰিটা অপশ্যন দিয়া আছে, পেঁপা, বাঁহী, গগনা আৰু ঢোল। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, গগনা। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, when did Mahatma Gandhi first come to Assam? মহাত্মা গান্ধীয়ে প্ৰথমে অসমলৈ কোন চনত ভ্ৰমণ কৰিছিলে? চাৰিটা অপশ্যন দিয়া আছে, 1946, 1934, 1926, 1921। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 1921। মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ মুঠ 4 বাৰ কৰিছিলে, ঠিক আছে। প্ৰথমটো আছিলে 1921, দ্বিতীয়টো আছিলে 1926, তৃতীয় 1934 আৰু চতুৰ্থ আৰু অন্তিমটো 1946। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 3, হু ইজ ন'ন এজ এ বনফুলৰ কবি ইন আছাম? বনফুলৰ কবি বুলি কাক জনা যায়? অপশ্যনত আছে ৰঘুনাথ চৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা আৰু আনন্দ চন্দ্ৰ বৰুৱা। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, যতীন্দ্ৰনাথ দুৱৰা। আনন্দ চন্দ্ৰ বৰুৱাক আমি কি বুলি জানো? বকুল বনৰ কবি, ঠিক আছে। তেনেকৈ ৰঘুনাথ চৌধুৰীক আমি বিহগী কবি বুলি জানো, লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ আৰু সাহিত্যৰথী। কেতিয়াবা প্ৰশ্ন এনেদৰেও আহিব পাৰে, লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম বা পেন নেম কি? কৃপাবৰ। কৃপাবৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম, ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য ৰিয়েল নেম অফ মামণি ৰয়ছম গোস্বামী? মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? চাৰিটা অপশ্যন দিয়া আছে, ৰীতা গোস্বামী, পাৰ্বতী গোস্বামী, গীতা গোস্বামী আৰু ইন্দিৰা গোস্বামী। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ইন্দিৰা গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ ইন্দিৰা গোস্বামীৰ পেন নেম মামণি ৰয়ছম গোস্বামী, ঠিক আছে। ছদ্ম নামটো মামণি ৰয়ছম গোস্বামী আছিলে। আৰু মামণি ৰয়ছম গোস্বামী কিমান চনত জ্ঞানপীঠ বঁটা পাইছিলে? 2000 চনত। আৰু কিমান চনত পদ্মশ্ৰী পাইছিলে? 2002 চনত। আৰু তেওঁৰ আত্মজীৱনীখন কোনখন আছিলে? আদা লিখা দস্তাবেজ। আৰু এটা কুৱেশ্যন আহিব পাৰে, মামৰে ধৰা তৰোৱাল কোনে লিখিছিলে? ডক্টৰ মামণি ৰয়ছম গোস্বামী। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য শংকৰদেৱ কলাক্ষেত্ৰ চিটুৱেটেড? আগৰ ভিডিঅ'টোত আমি মাধৱদেৱ কলাক্ষেত্ৰ আলোচনা কৰিছিলোঁ, সেই গতিকে এবাৰ আলোচনা কৰিম শংকৰদেৱ কলাক্ষেত্ৰ, ঠিক আছে। চাৰিটা অপশ্যন দিয়া আছে, গুৱাহাটী, নাৰায়ণপুৰ, তেজপুৰ এণ্ড যোৰহাট। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গুৱাহাটী। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 6, হু ৰট মালগুডি ডেইজ বুক? মালগুডি ডেইজ কিতাপখন কোনে লিখিছিলে? চাৰিটা অপশ্যন দিয়া আছে, আৰ কে লক্ষ্মণ, আৰ কে নাৰায়ণ, স্বামী নিত্যানন্দ এণ্ড ৰাজা ৰামমোহন ৰায়। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আৰ কে নাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যন, হুৱেৰ ইজ ৰুদ্ৰসাগৰ লেক লোকেটেড? ৰুদ্ৰসাগৰ হ্ৰদ ক'ত অৱস্থিত? চাৰিটা অপশ্যন দিয়া আছে, শিৱসাগৰ, ত্ৰিপুৰা, নাগালেণ্ড, যোৰহাট। ৰুদ্ৰসাগৰ কোৱাৰ লগে লগে আমি শিৱসাগৰ বুলি জানো, কিন্তু কুৱেশ্যনটো অলপ গুৰুত্ব দি চালে আপুনি বুজি পাব কুৱেশ্যনত কি কোৱা আছে। এক্সামত তেনেকুৱা ধৰণৰ ট্ৰিক কুৱেশ্যন দিব পাৰে। ইয়াতে কোৱা আছে ৰুদ্ৰসাগৰ লেক, ঠিক আছে, ৰুদ্ৰসাগৰ হ্ৰদ, ৰুদ্ৰসাগৰ পুখুৰী কোৱা নাই। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ত্ৰিপুৰা। ৰুদ্ৰসাগৰ পুখুৰী ক'ত অৱস্থিত কোৱা হ'লে তেতিয়া আমি শিৱসাগৰ ক'লো হয়। কেতিয়া ৰুদ্ৰসাগৰ বিষয়ে, ৰুদ্ৰসাগৰ পুখুৰীটো কোনে খন্দুৱাইছিল বুলি কুৱেশ্যন আহিব পাৰে। ৰুদ্ৰসাগৰ পুখুৰী লক্ষ্মী সিংহই তেওঁৰ পিতৃ ৰুদ্ৰ সিংহৰ স্মৃতিত খন্দুৱাইছিলে, ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ ইজ দ্য অনলি ৰেইন ফৰেষ্ট ইন আছাম? অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনটো?
চাৰিটা অপশ্যন দিয়া আছে ৰাইমনা নেশ্যনেল পাৰ্ক, ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। 2021 চনত নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি লাভ কৰিছিলে। ঠিক আছে, আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্কত আমি অসমৰ ৰাজ্যিক পক্ষী দেওহা বিচাৰি পাওঁ। মানে দেওহা ক'ত কোনটো ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় বুলি কুৱেশ্যন আহিব পাৰে, তেতিয়া দিহিং পাটকাই নেশ্যনেল পাৰ্ক। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন, দ্য ফ্ৰেজ সত্যমেৱ জয়তে ইজ অৰিজিনেলি টেকেন ফ্ৰম। সত্যমেৱ জয়তে এই বাক্যষাৰ ক'ৰ পৰা লোৱা হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে কথা উপনিষদ, মুণ্ডকা উপনিষদ, অক্ষাই উপনিষদ আৰু ভিক্ষু উপনিষদ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুণ্ডকা উপনিষদ। কুৱেশ্যন নম্বৰ 10, শিৱসাগৰ লেক ইজ লোকেটেড হুইচ প্লেচ। শিৱসাগৰ হ্ৰদ কোনটো ঠাইত অৱস্থিত? চেম ট্ৰিক, শিৱসাগৰ লেক বুলি কোৱা আছে, পুখুৰী বুলি কোৱা নাই। চাৰিটা অপশ্যন মাজুলী, শিৱসাগৰ, ত্ৰিপুৰা, মহাৰাষ্ট্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মহাৰাষ্ট্ৰ। শিৱসাগৰ পুখুৰী কোৱা হ'লে শিৱসাগৰ হ'ল হয়। আৰু শিৱসাগৰ পুখুৰীটো কোনে খন্দুৱাইছিল? শিৱসাগৰ পুখুৰীটো শিৱসিংহৰ পত্নী অম্বিকাই তেওঁ স্বামীৰ স্মৃতিত খন্দুৱাইছিলে। আৰু শিৱদৌল কোনে বনাইছিলে? শিৱসিংহৰ পত্নী অম্বিকাই তেওঁ স্বামীৰ স্মৃতিত খন্দুৱাইছিলে। চেম হ'ব। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। অপশ্যনত আছে দ্ৰৌপদী মুৰ্মু, প্ৰতিভা সিং পাটেল, আনোৱাৰা টাইমুৰ এণ্ড নিৰ্মলা সীতাৰমন। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি প্ৰতিভা সিং পাটেল। দ্ৰৌপদী মুৰ্মু হৈছে প্ৰেজেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, নিৰ্মলা সীতাৰমন হৈছে ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া, আনোৱাৰা টাইমুৰ হৈছে ফাৰ্ষ্ট ওমেন CM অফ আছাম, ফাৰ্ষ্ট CM ওমেন ইন আছাম। ঠিক আছে, প্ৰথম মহিলা মুখ্যমন্ত্ৰী অসমৰ আনোৱাৰা টাইমুৰ, এইটো ইম্পৰ্টেণ্ট আছে। কুৱেশ্যন নম্বৰ 12, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াত আকৌ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম মহিলা মুখ্যমন্ত্ৰীৰ কথা কৈছে। ঠিক আছে, অসমৰ বুলি কোৱা নাই বা নিৰ্দিষ্ট ষ্টেটৰ কথা কোৱা নাই, ভাৰতবৰ্ষৰ ভিতৰতে সুধিছে প্ৰথম মহিলা মুখ্যমন্ত্ৰী। অপশ্যনত আছে সুচিত্ৰা কৃপালানি, প্ৰতিভা সিং পাটেল, আনোৱাৰা টাইমুৰ এণ্ড নিৰ্মলা সীতাৰমন। নিৰ্মলা সীতাৰমনটো নহয়, আমি অথনি আলোচনা কৰিলোঁ। এই ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সুচিত্ৰা কৃপালানি। এইটো আপোনাৰ উত্তৰ প্ৰদেশৰ CM। ঠিক আছে, আৰু বৰ্তমান উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন? যোগী আদিত্যনাথ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? এইটো সহজ কুৱেশ্যন, আপোনালোক চবেই জানে, হ'লেও এনচাৰটো কৈ দিছোঁ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ইন্দিৰা গান্ধী। আমাৰ নেক্সট কুৱেশ্যন, দ্য টেষ্ট অফ ইণ্ডিয়া ইজ দ্য ব্ৰেণ্ড শ্লোগান অফ হুইচ ব্ৰাণ্ড। দ্য টেষ্ট অফ ইণ্ডিয়া কোনটো কোম্পানীৰ শ্লোগান? অপশ্যনত আছে পাৰ্লেজি, ব্ৰিটানিয়া, পেপচি এণ্ড আমুল। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমুল। আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, নিশ্চয় শুনিছে। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, হুইচ আৰ্টিকল ইজ কল্ড দ্য হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ঠিক আছে, কোনটো অনুচ্ছেদক ভাৰতৰ সংবিধানৰ হৃদয় আৰু আত্মা বুলি কোৱা হয়? চাৰিটা অপশ্যন দিয়া আছে 31, 50, 65, 32। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকল 32। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, EVM was first used in which state of India? EVM প্ৰথমে ভাৰতৰ কোনটো ৰাজ্যত ব্যৱহাৰ কৰা হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে ৰাজস্থান, কেৰালা, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কেৰালা। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17, হু ৱাজ দ্য ফাৰ্ষ্ট এক্ট্ৰেছ ইন ইণ্ডিয়া ফিল্ম ইণ্ডাষ্ট্ৰী অফ আছাম। অসমৰ বোলছবিৰ জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিলে?
চাৰিটা অপশ্যন দিয়া আছে ৰাজেশ্বৰী বৰুৱা, আইদেউ সন্দিকৈ, সুবৰ্ণা শইকীয়া, প্ৰভাৰাণী দাস। এই অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব আইদেউ সন্দিকৈ। আৰু তেওঁ অভিনয় কৰা ফিল্মটো কি আছিলে, বোলছবিটো কি আছিলে, জয়মতী। 1935ত ৰিলিজ হৈছিলে। ঠিক আছে, আৰু ডাইৰেক্টৰ কোন আছিলে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালা। ঠিক আছে, চৰি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালা ক'লো নহয়, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালা নহয়, জ্যোতি প্ৰসাদ আগৰৱালা, চৰি দেই। জ্যোতি প্ৰসাদ আগৰৱালা আছিলে জয়মতীৰ ডাইৰেক্টৰ। আৰু দ্বিতীয় অসমৰ বোলছবি কোনটো আছিলে, ইন্দ্ৰমালতী, আৰু তাৰ অভিনেত্ৰী আছিলে ৰাজেশ্বৰী বৰুৱা। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 18। হোৱাট ইজ ষ্টেণ্ড ফৰ ইছৰো? চাৰিটা অপশ্যন দিয়া আছে ইণ্ডিয়া ছেটেলাইট ৰিচাৰ্চ অফিচ, ইনষ্টিটিউট অফ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, চি নম্বৰ আছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, আৰু 4 নম্বৰ আছে ইণ্ডিয়া চাউথ ৰেলৱে অৰ্গেনাইজেশ্যন। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ইছৰোৰ হেড অফিচ ক'ত, বেংগলোৰ। ঠিক আছে, প্ৰথম চেয়াৰমেন কোন আছিলে, প্ৰথম চেয়াৰমেন কোন আছিলে, এইটো কমেণ্টত উত্তৰটো দিব দেই, আপোনালোকলৈ থৈ দিছোঁ। ফাৰ্ষ্ট চেয়াৰমেন অফ ইছৰো। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 19। হোৱাট ইজ দ্য কেপিটেল অফ ইজৰাইল? ইজৰাইলৰ ৰাজধানী কি? অপশ্যন এ আছে বাগদাদ, বি তেহৰান, আৰু জেৰুজালেম, লাষ্টৰ বুদ্ধপিষ্ট। ঠিক আছে, চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জেৰুজালেম ইজৰাইলৰ ৰাজধানী। বাগদাদ কাৰ ৰাজধানী, ইৰাকৰ, আৰু ইয়াৰ মুদ্ৰাৰ নাম ইৰাকী দিনাৰ। তেহৰান কাৰ ৰাজধানী, তেহৰান হৈছে ইৰাণৰ ৰাজধানী, আৰু ইয়াৰ আপোনাৰ কাৰেঞ্চি কি আছে, ৰিয়াল। বুদ্ধপিষ্ট কাৰ ৰাজধানী, হাংৰীৰ, আৰু ইয়াৰ কাৰেঞ্চি হৈছে ফ্ৰণ্ট। ঠিক আছে, আৰু জেৰুজালেম ইজৰাইলৰ কি হয় কাৰেঞ্চি, চাকেল। ঠিক আছে, নেক্সট কুৱেশ্যন এণ্ড লাষ্ট কুৱেশ্যন নম্বৰ 20। I am now in the Moscow market with 10 rubles. Which country I am currently in? অৰ্থাৎ মই এতিয়া 10 ৰুবেল লৈ মস্কোৰ বজাৰত আছোঁ। মই বৰ্তমান কোন দেশত আছোঁ? এনেকুৱা ধৰণৰ কুৱেশ্যন লাষ্ট এক্সামত অহা দেখা পোৱা গৈছে। আপোনাৰ মেডিকেল এক্সামত আহিছিলে নেকি, এই মোৰ লগত টাকা আছে, মই কোনটো দেশৰ নাগৰিক বুলি এনেকুৱা ধৰণৰ কুৱেশ্যন আছিলে। ঠিক একেই সদৃশ থকা কুৱেশ্যন মই আপোনালোকলৈ আগবঢ়াইছোঁ। চাৰিটা অপশ্যন দিয়া আছে কাটাৰ, ৰুছিয়া, মালয়েছিয়া এণ্ড মালদ্বীপছ। চাৰিটা অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ৰুছিয়া। ঠিক আছে, কাটাৰ কোনটো দেশৰ ৰাজধানী হৈছে, কাটাৰ ৰাজধানীটো কি, চৰি দোহা হৈছে কাটাৰৰ ৰাজধানী, আৰু ইয়াৰ কাৰেঞ্চি হৈছে ৰিয়াল। আৰু মালয়েছিয়াৰ ৰাজধানী কি, কুলালামপুৰ, আৰু ইয়াৰ কাৰেঞ্চি হৈছে ৰিংগিট। মালদ্বীপছৰ কেপিটেল কি, মালে, আৰু ইয়াৰ কাৰেঞ্চি কি হয়, মালদ্বীপছৰ কাৰেঞ্চি ৰুপিয়া। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ কাইলৈ লগ পাম পুনৰ এটা নতুন ভিডিঅ' লৈ। থেংক ইউ, টাটা, বাই বাই।